মই শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। শিৱসাগৰ সমষ্টিবাসী ৰাইজে আমাৰ প্ৰাৰ্থীক 18,748টা ভোটত জয়যুক্ত কৰাইছে। 18,748টা ভোটত জয়যুক্ত কৰাটো মুখৰ কথা নহয়, কাৰণ শিৱসাগৰত আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰী নিজে বহি লৈছিলে, পীযুষ হাজৰিকা নিজে বহি লৈছিলে, আৰু আপোনালোকে সকলোৱে জানে যে যোৰহাট লোকসভা সমষ্টিত তেওঁলোকে 100 কোটি টকা খৰচ কৰিছিল। আমি পইচা খৰচ কৰিব পৰা নাছিল, কিন্তু ৰাইজৰ মৰমত আমি জিকিলো। মই শিৱসাগৰবাসী ৰাইজক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে আপোনালোকে মোৰ ওপৰত আস্থা ৰাখিলে, মোক মৰম দিলে আৰু বিৰোধী ঐক্য মঞ্চক আপোনালোকে জয়ী কৰালে। 18,748টা ভোট আমি পইচা খৰচ নকৰাকৈ কেৱল শ্ৰমৰ ওপৰত, আপোনালোকৰ মৰমৰ ওপৰত ভিত্তি কৰি লাভ কৰাটো আমাৰ কাৰণে গোটেই জীৱনজোৰা এটা কৃতিত্ব। মই সমগ্ৰ শিৱসাগৰবাসী ৰাইজক অন্তৰ ভৰা, হৃদয় ভৰা মোৰ কৃতজ্ঞতা, মোৰ ধন্যবাদ জনাইছো। আৰু শিৱসাগৰবাসীয়ে প্ৰমাণ কৰি দিলে যে বিজেপিৰ দম্ভ শিৱসাগৰবাসী কেতিয়াও মানি নলয়। এয়া যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ জয়। এয়া হ'ল সমগ্ৰ বিজেপি চৰকাৰখনৰ পৰাজয়। এয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়, আৰু এয়া হ'ল বিজেপি দলটোৰ পৰাজয়। মই আশা কৰো ভৱিষ্যতেও যোৰহাটবাসী ৰাইজে আৰু শিৱসাগৰবাসী ৰাইজে আমাক মৰম কৰি থাকিব। মই সকলোকে আকৌ এবাৰ শ্ৰদ্ধা ভৰা সেৱা জনাম। আমি বাৰম্বাৰ কৈ আছিলো যে ৰাষ্ট্ৰীয় পৰ্যায়ত আচলতে বিজেপিয়ে যদি চৰকাৰ গঠনো কৰিব পাৰে, NDA যদি চৰকাৰ গঠনো কৰিব পাৰে, 270ৰ পৰা 280খনতকৈ বেছি কৰিব নোৱাৰে। এতিয়া সেই দিশতে গৈ আছে। হয়তো ইণ্ডিয়াই চৰকাৰ গঠন কৰি দিব পাৰে। গতিকে বিজেপিৰ অহংকাৰ সমগ্ৰ ভাৰতত এবাৰ শূন্য হৈ গৈছে। বিজেপিৰ সাম্প্ৰদায়িক আৰু ফেচিবাদী নীতি তাৰ ওপৰত আক্ৰমণ হৈছে। মানুহৰ মুখ বন্ধ কৰিবৰ কাৰণে, বাক স্বাধীনতা নাইকিয়া কৰি দিবৰ কাৰণে বিজেপিয়ে যি কৰিছিলে তাৰ বিৰুদ্ধে মানুহে ভোটদান কৰিছে। মানে আচলতে বিজেপিয়ে ইমান দিন কৈ আছিলে যে তেওঁলোকে দ্বিতীয় শৰাইঘাটৰ ৰণ কৰিছে আৰু AIDFক, মুছলমান মৌলবাদক তেওঁলোকে পৰাজিত কৰিব, কিন্তু নোৱাৰিলে। বৰং বিজেপিয়ে AIDFক শক্তিশালী কৰিলে। কিন্তু আমি বিৰোধী ঐক্য মঞ্চই AIDFক বিদায় দিলো। দ্বিতীয় শৰাইঘাটৰ ৰণত আমি বিৰোধী ঐক্য মঞ্চ জয়ী হলো। আমি লাচিত বৰফুকন আৰু বাঘ হাজৰিকা চব লগ হলো। লগ হৈ আমি ধুবুৰীত তেওঁলোকক একদম একেবাৰে পৰাজিত, আৰু পৰাজিত মানে এনেকুৱাকে পৰাজিত কৰিছো নহয়, বদৰুদ্দিন আজমল ডাঙৰীয়াই নিশ্চিতভাৱে কান্দিব লাগিব আজি। আৰু অকল ধুবুৰীত নহয়, নগাঁৱত পৰাভূত কৰিলো, কৰিমগঞ্জত পৰাভূত কৰিলো। অৰ্থাৎ অসমৰ ৰাজনীতিৰ পৰা এটা সাম্প্ৰদায়িক ৰাজনৈতিক দল, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দলটোক আমি বিদায় দিছো, আৰু ইয়াৰ পাছত আমি হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিক আৰু তাৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰৱৰ্তী সময়ত আমি বিদায় দিম।